অসম চৰকাৰ হুঁচিয়াৰ শক্তিমন্ত্ৰী অসম চৰকাৰ কাম নাই স্মাৰ্ট মিটাৰ বন্ধ কৰক বিজেপি আগত চৰকাৰ কাম নাই হিমন্ত তোমাৰ কাম নাই বিৰোধী বিজেপি চৰকাৰ হুঁচিয়াৰ জাতি বিৰোধী বিজেপি চৰকাৰ হুঁচিয়াৰ হিমন্ত তোমাৰ কাম নাই বিজেপি চৰকাৰ go back স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ কেলেংকাৰী নচলিব শক্তি বিভাগ শক্তি বিভাগ আমাৰ দাবী মানিব লাগিব আকাশ জিন্দাবাদ আকাশ স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ নামত কেলেংকাৰী নচলিব স্মাৰ্ট মিটাৰ নামত কেলেংকাৰী নচলিব শক্তি বিভাগ স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰি মন্ত্ৰী পদত্যাগ কৰক শক্তি মন্ত্ৰী পদত্যাগ কৰক আকাশ জিন্দাবাদ আকাশ জিন্দাবাদ শক্তি মন্ত্ৰী কাম নাই শক্তি বিভাগ সদাপুৰ সভাপতি ছাত্ৰ সংঘ জিন্দাবাদ সভাপতি জিন্দাবাদ ছাত্ৰ সন্থা শিৱসাগৰ মহিলা সমাজ আৰু লগতে শিৱসাগৰবাসী ৰাইজৰ সহযোগত আজি আমি এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ শিৱসাগৰ এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত। আজি আমাৰ এই প্ৰতিবাদীৰ জৰিয়তে আপোনালোকে সকলোৱে জানে বৰ্তমান এটা ডাঙৰ সন্ত্ৰাসৰ সৃষ্টি হোৱা এটা বিভাগ হৈছে এটা শক্তি বিভাগ, যি অকল সৰ্বসাধাৰণ ৰাইজক লুণ্ঠনৰ ব্যৱস্থা আৰম্ভ কৰিছে। আৰু আমি বৰ্তমান সময়ত যি স্মাৰ্ট মিটাৰ শিৱসাগৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠা কৰিছে সমূহ স্মাৰ্ট মিটাৰ উঠাই নিবৰ কাৰণে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিসকল যি আগৰ যি পুৰণা পোষ্টপেইড মিটাৰ আছিলে পোষ্টপেইড মিটাৰ স্থাপনৰ কাৰণে আজি আমি প্ৰতিবাদ। আৰু আপোনালোকে জানে অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি বহন কৰি আছে। তেওঁলোকে ইলেকশ্যনৰ আগমুহূৰ্তত 300 ইউনিট বিদ্যুৎ ফ্ৰী দিয়াৰ কথা কৈছিলে, লগতে 24 ঘণ্টা কাৰেণ্ট উপলব্ধ হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু সকলোখিনি প্ৰতিশ্ৰুতি আজি অসাৰলৈ পৰিণত হৈছে। আপোনালোকে সকলোৱে জানে আদানী আৰু আম্বানীৰ দৰে পুঁজিপতি ব্যক্তিক সন্তুষ্ট কৰিবৰ কাৰণে আজি এই চৰকাৰখন উঠি পৰি লাগিছে। সৰ্বসাধাৰণ ৰাইজক আজি যি নিচলা সৰ্বসাধাৰণ ৰাইজক আজি তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে সকলোখিনি প্ৰতিশ্ৰুতি আজি অসাৰলৈ পৰিণত হৈছে। আৰু যিসমূহ আজি স্মাৰ্ট মিটাৰ আহিছে এই কেৱল বাহিৰাগত পুঁজিপতিসকলক সন্তুষ্ট কৰিবৰ কাৰণে এই স্মাৰ্ট মিটাৰসমূহ বিভিন্ন চৰকাৰী কাৰ্যালয়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহিছিলে বা বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহিছিলে। কিন্তু বৰ্তমান সৰ্বসাধাৰণ ৰাইজক এই স্মাৰ্ট মিটাৰসমূহ লগাই এক লুণ্ঠন ৰাজ আৰম্ভ কৰিব বিচাৰিছে। যিখিনি আজি এই প্ৰতিবাদ চলি পাই আমি সকীয়াই দিব বিচাৰিছোঁ অতি সোনকালে স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰিব লাগে। আৰু যি আগত সংস্থাপিত কৰা হৈছে সকলোখিনি মিটাৰ উঠাই আনি আগৰ যি পোষ্টপেইড মিটাৰ আছিলে পোষ্টপেইড মিটাৰ স্থাপন কৰিবৰ কাৰণে আজি আমি আহ্বান জনাইছোঁ। আৰু আমাৰ এই প্ৰতিবাদ আৰম্ভণি হৈছে কেৱল অনাগত দিনতো ইয়াৰ জোৰদাৰ প্ৰতিবাদ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলা হ'ব। লগতে যে শিৱসাগৰ ৰাইজে সম্পূৰ্ণভাৱে স্মাৰ্ট মিটাৰ কাৰ্যসূচী বন্ধত সহমত প্ৰকাশ কৰিছে। আৰু ভৱিষ্যতে আপোনালোকে এই বিভাগৰ জৰিয়তে স্মাৰ্ট মিটাৰ কাৰ্যসূচী আপোনালোকৰ বিভাগৰ ফালৰ পৰা বন্ধ কৰিব বুলি আমি আহ্বান জনালোঁ।